डिब्रूगढ़ में रोमांचक डे नाइट क्रिकेट मैच। जिला क्रीड़ा संस्था 11 ने मीडिया 11 को 2 रनों से हराया। डिब्रूगढ़ जिला क्रीड़ा संस्था स्टेडियम में जिला क्रीड़ा संस्था 11 और मीडिया 11 के बीच खेले गए डे नाइट क्रिकेट मुकाबले में दर्शकों को बेहद रोमांचक और सांसें थाम देने वाला मैच देखने को मिला। आखिरी गेंद तक चले इस मुकाबले में जिला क्रीड़ा संस्था 11 ने 2 रन से जीत हासिल की। मैच में पहले बल्लेबाजी करते हुए डिब्रूगढ़ जिला क्रीड़ा संस्था 11 ने निर्धारित 12 ओवर में 5 विकेट खोकर 72 रन बनाए। इसके साथ ही मीडिया 11 के सामने जीत के लिए 73 रनों का लक्ष्य रखा गया। लक्ष्य का पीछा करने उतरी मीडिया 11 ने भी शानदार संघर्ष किया और निर्धारित ओवरों में 7 विकेट खोकर मुकाबले को बेहद रोमांचक बना दिया। मैच का अंतिम ओवर दर्शकों के लिए सबसे ज्यादा आकर्षण का केंद्र रहा। मीडिया 11 को जीत के लिए आखिरी गेंद पर 3 रन की जरूरत थी, लेकिन बेहद नाटकीय अंदाज में अंतिम गेंद पर विकेट गिर जाने से टीम लक्ष्य हासिल करने से चूक गया। ইৰাণত হাৰিছোঁ যদিও কিন্তু আমি দুখ প্ৰকাশ কৰা নাই। আমি আচলতে সাংবাদিকসকলে বহু বছৰৰ পাছত আমি এনেধৰণে বল আৰু ক্ৰিকেট আমি হাতত লৈছিলোঁ। আমি দিনটো 24 ঘণ্টাই আমি বাতৰিৰ সৈতে আমি ব্যস্ত হৈ থাকোঁ। বাতৰিৰ কাৰণে আমি চকু কাণ থিয় কৰি ৰাখোঁ যদিও কিন্তু এনেধৰণে আমি এই খেলৰ জৰিয়তে আমাৰ যিটো বন্ধুত্বমূলক যি এক সুবিধা আমাক প্ৰদান কৰিলে জিলা ক্ৰীড়া সন্থাই, আৰু ইয়াৰ কাৰণে আমি জিলা ক্ৰীড়া সন্থাক সমূহ সাংবাদিকৰ হৈ আমি তেওঁলোকক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি খেলখন আমি ভাবিব পৰা নাছিলোঁ। আমাৰ সতীৰ্থসকলে ইমান সুন্দৰ প্ৰদৰ্শন কৰিছে, এক শ্বাসৰুদ্ধকৰ খেল। আপুনি নিজেই আপুনি চাওক, মাত্ৰ 2টা ৰাণত তেওঁলোকে জয়লাভ কৰিছে। গতিকে খুব এক সুন্দৰ খেল আমাৰ প্ৰদৰ্শন কৰা হৈছে। আৰু এই খেলখনৰ জৰিয়তে আমি যে আচলতে অকল সংবাদ বা বিভিন্ন এনেকুৱা ধৰণৰ ক্ষেত্ৰতে নহয়, খেলৰ জৰিয়তেও যে আমি এনেকুৱা ধৰণৰ এটা আমি যি বন্ধুত্বসুলভ এক ভাৱ আমি জিলা ক্ৰীড়া সন্থাৰ সৈতে আমি যিটো গঢ়ি তুলিবৰ কাৰণে চেষ্টা কৰিলোঁ, এইটো কাৰণে আমি আচলতে হাৰিছোঁ যদিও আমি দুখ প্ৰকাশ কৰা নাই। আৰু এনেধৰণৰ অনাগত দিনতো আমি জিলা ক্ৰীড়া সন্থা হওক বা জিলা প্ৰশাসনেই হওক বা বিভিন্ন এনেকুৱা ধৰণৰ অনুষ্ঠানসমূহৰ সৈতে আমি কিন্তু খেল এনেকৈ ধৰণে অনাগত দিনতো আমি খেলিছিলোঁ। কিন্তু আজি যিখন খেল আমি নৈশ ভাগত খেলিছোঁ আৰু চিলাই যিটো আমাৰ ক্ৰিকেট বল, আৰু সেই ক্ৰিকেট বলটোৰ খেলাৰ অভিজ্ঞতা আমাৰ নাই, বহুতৰে নাই। কিন্তু তেওঁলোকে পেছাদাৰী ক্ৰিকেটাৰ নিচিনা আজি যিটো খেল প্ৰদৰ্শন কৰিছে, আমি খুবেই আচলতে ভাল লাগিছে। আমি হাৰিছোঁ যদিও মাত্ৰ 2টা ৰাণত হাৰিছোঁ, এইটো আমি স্বীকাৰ কৰিছোঁ। আমি পৰাজয় স্বীকাৰ কৰিছোঁ যদিও কিন্তু খেলত হৰা জিকা আছেই। আমি আচলতে দুৰ্ভাগ্যক্ৰমেহে হাৰিছোঁ। আমি জিকাৰ ৰাস্তাতে আমি গৈ আছিলোঁ যদিও কিন্তু হাৰিব লগা হ'ল। যি কি নহওক, আপোনালোকৰ জৰিয়তে এই আচলতে সকলো খেলুৱৈয়ে যে ক্ৰীড়াসুলভ মনোভাৱেৰে আজি খেলখন প্ৰতিকূল বতৰকো নেওচি যে আচলতে প্ৰদৰ্শন কৰিলে, তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো খুব গুৰুত্বপূৰ্ণ। আচলতে আমি প্ৰথমতে ভয় খাইছিলোঁ। ৰঞ্জী খেলৰ খেলুৱৈ এগৰাকীয়ে তেওঁলোকৰ হৈ খেলিছে, আৰু জিলা ক্ৰীড়া সন্থাই প্ৰতিটো দিনেই তেওঁলোকে খেলৰ লগত জড়িত। তেওঁলোকৰ স্বাস্থ্যই হওক বা তেওঁলোকৰ মানে বিভিন্ন স্বাস্থ্যৰ প্ৰতি যথেষ্ট সজাগতা, আৰু খেলতে তেওঁলোকে জড়িত হৈ থাকে। কিন্তু আমাৰ সাংবাদিকসকলটো খেলত জড়িত হৈ নাথাকে। ইয়াৰ মাজতো কিন্তু আমাৰ সাংবাদিকসকলে সীমিত ৰাণত তেওঁলোকক সীমাবদ্ধ কৰি ৰাখিবৰ কাৰণে সক্ষম হৈছে। এইটো খুব গুৰুত্বপূৰ্ণ। আৰু যিগৰাকী ৰঞ্জী খেলুৱৈ আছিলে, তেওঁকো আমাৰ শান্তনু গগৈয়ে খুব মানে তেওঁক যিটো বলত আউট কৰিছে, খুব এক সুন্দৰ প্ৰদৰ্শন কৰিছে বুলি ক'ব লাগিব। আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাত সাংবাদিকসকলৰ কাৰণে এক ঐতিহাসিক মুহূৰ্ত। জিলা ক্ৰীড়া সন্থাৰ এই জালান আউটডোৰ ষ্টেডিয়ামত আজি ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থা একাদশ আৰু সাংবাদিক একাদশৰ মাজত এখন বন্ধুত্বমূলক খেল অনুষ্ঠিত হ'ল। এখন
তীব্ৰ উত্তেজনাপূৰ্ণ খেল অনুষ্ঠিত হৈছিলে শ্বাসৰুদ্ধকৰ খেল, য'ত জিলা ক্ৰীড়া সন্থাই 2 ৰানত তেওঁলোক বিজয়ী হয়। কিন্তু আমাৰ মিডিয়া একাদশে যথেষ্ট ভাল খেলিছিলে, কাৰণ মিডিয়া একাদশে সদায় খেলৰ লগত জড়িত নহয়, তেওঁলোকৰ গতানুগতিক এটা জীৱনশৈলীৰ পৰা আঁতৰি আহি আজি খেলপথাৰত তেওঁলোকৰ পাৰদৰ্শিতা বা পাৰফৰ্মেঞ্চ দেখালে। তাৰ কাৰণে মই জিলা ক্ৰীড়া সন্থাৰ হৈ মই জিলা ক্ৰীড়া সন্থাৰ কাৰ্যকৰী সভাপতি, জিলা ক্ৰীড়া সন্থাৰ হৈও মিডিয়া একাদশক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। অনাগত দিনত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাই মিডিয়া একাদশৰ লগত বন্ধুত্বমূলক প্ৰতিযোগিতা একাধিক অনুষ্ঠিত কৰিব। যি কি নহওক, ফলাফলৰ দিশৰ পৰা জিলা ক্ৰীড়া সন্থাই 2 ৰানত জিকিছে যদিও কিন্তু মানসিকভাৱে বা মৰেলি যিটো দেখাইছোঁ দৰ্শকৰ মাজতো দেখিছোঁ যে মৰেলি আমাৰ মিডিয়া একাদশে মৰেলি একচুৱেলি বিজয়ী হৈছে। কিন্তু আনুষ্ঠানিকতা কথা এটা আছে, আনুষ্ঠানিকতাৰ কাৰণে আজি জিলা ক্ৰীড়া সন্থা একাদশ 2 ৰানত বিজয়ী হৈছে। তেখেতসকলৰ কেইবাজনো পেছাদাৰী খেলুৱৈ আছিলে যিসকলে ৰেগুলাৰ খেল খেলি আছে, কিন্তু আমাৰ তেনেকুৱা ধৰণৰ মিডিয়া 11ৰ নাছিলে। কিন্তু তাৰ মাজতো যি পাৰদৰ্শিতা দেখালে, আশা ৰাখিছোঁ মিডিয়া 11ৰ ক্ৰীড়াৰ ক্ষেত্ৰতো এক সুকীয়া বাৰ্তা আগবঢ়াই আগন্তুক দিনত ভাল খেলসমূহ তেওঁলোকে প্ৰদৰ্শন কৰিব বুলি মই আশা ৰাখিলোঁ। ধন্যবাদ। इसी के साथ ही डिब्रूगढ़ जिला क्रीड़ा संस्था 11 ने 2 रन से रोमांचक जीत अपने नाम कर ली। डिब्रूगढ़ से विशाल पांडे के साथ न्यूज डेस्क रिपोर्ट, ब्रेकिंग फर्स्ट समाचार।